হয়, নমস্কাৰ। মই ভীমলাল মিশ্ৰ। ভাৰতীয় ডাক বিভাগৰ পৰা তেওঁলোকে মোক ৰাষ্ট্ৰপতি ভৱনৰ পৰা যোনটো নিমন্ত্ৰণ পত্ৰ আহিছিল, সেইটো পত্ৰৰ বাবদ তেওঁলোকে সময়মতে মোক এই পত্ৰটো দিবলৈ ঘৰলৈকে আহিছিল। কি কাৰণে এই পত্ৰখন আপোনালোকে প্ৰেৰণ কৰিছে? মই এই পত্ৰখন পোৱা মানে আমাৰ এটা কিবা এটা গোবৰ্ধন আঁচনিৰ প্ৰগ্ৰাম প্লান চলি আছে, যে আমি আজি গোবৰ গেছ এটা প্লানৰ দ্বাৰা আমি 17 ঘৰ 18 ঘৰে কানেকশ্যন গেছ জ্বলাই আছোঁ, ৰেগুলাৰ চলি আছে। সেই গেছৰ বাবদ ৰাষ্ট্ৰপতি ভৱনলৈ মোক নিমন্ত্ৰণ কৰাইছে আৰু মই এই বাবদ ৰাষ্ট্ৰপতিক মই ধন্যবাদ জনাওঁ যে তেওঁলোকে এইটো আজি মোৰ নিচিনা মানুহক যে তেওঁলোকে নিমন্ত্ৰণ কৰিছে, সেইটোৰ বাবে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যিটো গেছৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো ভৱিষ্যতলৈ আৰু বৃদ্ধি কৰাৰ আছে। হয়, ইয়াতকৈ আৰু চাওঁ, আমি যদি চেষ্টা কৰোঁ আৰু যদি আমি এতিয়া 17 ঘৰ চলাই আছোঁ, যদি আমি 20 ঘৰ 25 ঘৰলৈকে চলাব পাৰোঁ আগলৈকে। ডেইলি কিমান প্ৰডাকশ্যন হয় গেছ? ডেইলি এতিয়া আপোনাৰ মোটামুটি 17ৰ পৰা 18 কেজি গেছ প্ৰডাকশ্যন হয়। আমি সেই গেছৰ দ্বাৰা 18 ঘৰে কানেকশ্যন গেছ জ্বলাই আছোঁ। লগত ধৰক কিন্তু গোবৰ দৰকাৰ। গোবৰ আমাৰ মোটামুটি ডেইলি 600ৰ পৰা 700 কেজি গোবৰ আমি দি আছোঁ তাতে। হয়, জিলা প্ৰশাসনৰ পৰা কোনোবা আহিছিল নেকি? জিলা প্ৰশাসনৰ পৰা জিলা উপায়ুক্ত আহিছিল। হয়, আজি মোটামুটি তেওঁ আহিছিল কেতিয়া 10 দিনমান আগত আহিছিল তেওঁ ইয়াতে। হয়, তেওঁ ইয়াতে ভিজিট কৰি গৈছিল। আৰু লগতে আপোনাৰ গুৱাহাটীৰ পৰা আহিছিল আমাৰ চিফ ইঞ্জিনিয়াৰ ছাৰ আহিছিল। এই প্ৰগ্ৰেমটো ৰাষ্ট্ৰপতি ভৱনৰ আপোনাক যিটো বঁটা দিব বা পুৰস্কাৰটো দিব, কোন তাৰিখে দিছিল? তাৰিখটো মোক দিছে আপোনাৰ 26 জানুৱাৰী। 26 জানুৱাৰীতে নিমন্ত্ৰণ কৰিছে, কিন্তু আমাক চাগে লৈ যাব 25তে লৈ যাব নেকি ইয়াৰ পৰা দিল্লীলৈ। হয়। হয়, নমস্কাৰ। মই ভীমলাল মিশ্ৰ। ভাৰতীয় ডাক বিভাগৰ পৰা তেওঁলোকে মোক ৰাষ্ট্ৰপতি ভৱনৰ পৰা যোনটো নিমন্ত্ৰণ পত্ৰ আহিছিল, সেইটো পত্ৰৰ বাবদ তেওঁলোকে সময়মতে মোক এই পত্ৰটো দিবলৈ ঘৰলৈকে আহিছিল। কি কাৰণে এই পত্ৰখন আপোনালোকে প্ৰেৰণ কৰিছে? মই এই পত্ৰখন পোৱা মানে আমাৰ এটা কিবা এটা গোবৰ্ধন আঁচনিৰ প্ৰগ্ৰাম প্লান চলি আছে, যে আমি আজি গোবৰ গেছ এটা প্লানৰ দ্বাৰা আমি 17 ঘৰ 18 ঘৰে কানেকশ্যন গেছ জ্বলাই আছোঁ, ৰেগুলাৰ চলি আছে। সেই গেছৰ বাবদ ৰাষ্ট্ৰপতি ভৱনলৈ মোক নিমন্ত্ৰণ কৰাইছে আৰু মই এই বাবদ ৰাষ্ট্ৰপতিক মই ধন্যবাদ জনাওঁ যে তেওঁলোকে এইটো আজি মোৰ নিচিনা মানুহক যে তেওঁলোকে নিমন্ত্ৰণ কৰিছে, সেইটোৰ বাবে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যিটো গেছৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো ভৱিষ্যতলৈ আৰু বৃদ্ধি কৰাৰ আছে। হয়, ইয়াতকৈ আৰু চাওঁ, আমি যদি চেষ্টা কৰোঁ আৰু যদি আমি এতিয়া 17 ঘৰ চলাই আছোঁ, যদি আমি 20 ঘৰ 25 ঘৰলৈকে চলাব পাৰোঁ আগলৈকে। ডেইলি কিমান প্ৰডাকশ্যন হয় গেছ? ডেইলি এতিয়া আপোনাৰ মোটামুটি 17ৰ পৰা 18 কেজি গেছ প্ৰডাকশ্যন হয়। আমি সেই গেছৰ দ্বাৰা 18 ঘৰে কানেকশ্যন গেছ জ্বলাই আছোঁ। লগত ধৰক কিন্তু গোবৰ দৰকাৰ। গোবৰ আমাৰ মোটামুটি ডেইলি 600ৰ পৰা 700 কেজি গোবৰ আমি দি আছোঁ তাতে। হয়, জিলা প্ৰশাসনৰ পৰা কোনোবা আহিছিল নেকি? জিলা প্ৰশাসনৰ পৰা জিলা উপায়ুক্ত আহিছিল। হয়, আজি মোটামুটি তেওঁ আহিছিল কেতিয়া 10 দিনমান আগত আহিছিল তেওঁ ইয়াতে। হয়, তেওঁ ইয়াতে ভিজিট কৰি গৈছিল। আৰু লগতে আপোনাৰ গুৱাহাটীৰ পৰা আহিছিল আমাৰ চিফ ইঞ্জিনিয়াৰ ছাৰ আহিছিল। এই প্ৰগ্ৰেমটো ৰাষ্ট্ৰপতি ভৱনৰ আপোনাক যিটো বঁটা দিব বা পুৰস্কাৰটো দিব, কোন তাৰিখে দিছিল? তাৰিখটো মোক দিছে আপোনাৰ 26 জানুৱাৰী। 26 জানুৱাৰীতে নিমন্ত্ৰণ কৰিছে, কিন্তু আমাক চাগে লৈ যাব 25তে লৈ যাব নেকি ইয়াৰ পৰা দিল্লীলৈ। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।